আপোনালোক সকলো অৱগত যে আমাৰ ৰাজ্য চৰকাৰখনে অসমৰ চাহ শ্ৰমিকসকলৰ উন্নয়ন কল্যাণ আৰু তেওঁলোকৰ আত্মসন্মান আৰু মৰ্যাদা আৰু স্ব-অভিমানৰ বাবে নিৰন্তৰ কাম কৰি আহিছে। কেতিয়াবা কেতিয়াবা চাহ বাগিচাৰ শ্ৰমিক বন্ধুসকলে যেতিয়াই সমস্যাৰ সন্মুখীন হৈছে তেওঁলোকৰ সমস্যাসমূহ নিৰাময়ৰ কাৰণে আমি প্ৰতি মুহূৰ্তত প্ৰতি পলত চাহ বাগিচাৰ শ্ৰমিক বন্ধু বান্ধৱীসকলৰ ওচৰত থিয় হৈছোঁ। মোৰ বাবে সৌভাগ্যৰ কথা যে অকল এটা নহয়, দুটা নহয়, তিনিটা নহয়, কেইবাটাও অসমৰ চাহ বাগিচাৰ শ্ৰমিক বন্ধু বান্ধৱীসকলক লৈ আমি আৰম্ভ কৰা দূৰদৰ্শী সিদ্ধান্ত আৰু ইয়াৰ ৰূপায়ণত মই নিজকে জড়িত কৰাৰ সৌভাগ্য লাভ কৰিছিলোঁ। আমি সকলোৱে জানো যেতিয়া বিমুদ্ৰাকৰণ হৈছিল সেই সময়ত ভাৰত চৰকাৰৰ পৰা এটা নিৰ্দেশ আহিছিল যে এতিয়া আৰু কোনেও নগদ টকাৰে দৰমহা ল'ব নোৱাৰিব, তেওঁলোকে বেংক একাউণ্টত দৰমহা ল'ব লাগিব। আমি নিৰ্দেশ দি দিলোঁ। অলপ পিছতে বাগিচাৰ পৰা খবৰ আহিল যে আমাৰতো চাহ বাগিচাত বেংক একাউণ্ট নাই, গতিকে আমি ক'ৰ পৰা দৰমহা দিম। চাৰিওফালে হুলস্থুল লাগিলে যে আমি কেনেকৈ বেংক একাউণ্ট খুলিম এই কম সময়ৰ ভিতৰতে। আমি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক অনুৰোধ কৰিছিলোঁ যে আপুনি আমাক অলপ সময় দিয়ক। আজি 40 বছৰ 70 বছৰে কংগ্ৰেছ চৰকাৰে চাহ বাগিচাৰ শ্ৰমিকৰ বাবে সামান্য বেংক একাউণ্ট এটা নুখুলিলে। আমাক মাত্ৰ 3 মাহ সময় দিয়ক, আমি বাগিচাৰ শ্ৰমিকসকলৰ বাবে বেংক একাউণ্ট কৰিম। এটা নহয়, দুটা নহয়, তিনিটা নহয়, চাৰিটা নহয়, 3 মাহৰ ভিতৰত আমি চাহ বাগিচাৰ শ্ৰমিকসকলৰ বাবে আমাৰ বেংকৰ বন্ধুসকলক লগত লৈ আমি 6,33,411টা বেংক একাউণ্ট আমি মাত্ৰ 3 মাহৰ ভিতৰতে খুলিবলৈ সক্ষম হৈছিলোঁ। বেংক একাউণ্ট খোলা গ'ল, কিন্তু বাগিচাৰ শ্ৰমিকসকলে বেংক একাউণ্টত টকা থবৰ কাৰণে তেওঁলোকৰ ধন আছেনে নাই, পুঁজি আছেনে নাই। যদি বেংকত থবৰ কাৰণে পুঁজি নাই, একাউণ্ট থাকিলেওতো মানুহৰ যোৱা অহা নহ'ব। আমি সিদ্ধান্ত লৈছিলোঁ যে যেতিয়ালৈকে অসমৰ চাহ বাগিচাৰ শ্ৰমিকসকলে বেংকত টকা সঞ্চয় কৰাৰ বাবে তেওঁলোকে নিজৰ আৰ্থিক অৱস্থাৰ উন্নতি কৰিব নোৱাৰে, আমি তেওঁলোকৰ বেংক একাউণ্টত কিবা এটা হ'লেও প্ৰত্যেক বছৰে আমি টকা দিম। তিনিচুকীয়াত আমি চাহ বাগিচাৰ ধন পুৰস্কাৰ মেলা আৰম্ভ কৰিছিলোঁ। আমি 2,500 টকা প্ৰথম বছৰত জমা দিছিলোঁ। আকৌ আমি যোৱা কোভিডৰ আগমুহূৰ্তত আমি একাউণ্ট বঢ়ুৱালোঁ। 6,33,411ৰ বিপৰীতে 7,15,979টা বেংক একাউণ্ট আমি বেংকৰ মেনেজাৰসকলৰ পৰা আমি ল'লোঁ আৰু আমি তাত আকৌ 2,500 টকা আমি জমা দিলোঁ। আৰু আজি মোৰ বাবে গৌৰৱৰ কথা, আমাৰ ৰাজ্য চৰকাৰৰ বাবে গৌৰৱৰ কথা যে আজিৰ দিনটোত আমি 7,46,667টা বেংক একাউণ্টলৈকে অলপ পিছতে আমি 3,000 টকাকৈ আপোনালোকৰ বেংক একাউণ্টত আমি পঠিয়াই দিম। আজি প্ৰথম বছৰত আমি 158 কোটি টকা খৰচ কৰিছিলোঁ। দ্বিতীয় বছৰত আমি 202 কোটি টকা খৰচ কৰিছিলোঁ আৰু এই বছৰ আমি 224 কোটি টকা এই একাউণ্টত আমি জমা দিব গৈ আছোঁ। আজিৰ এই অনুষ্ঠানলৈ আমি ভাৰতৰ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ ডাঙৰীয়ানীক নিমন্ত্ৰণ জনাইছোঁ।
আপোনালোকে বহুতে গম নাপাব মই ৰাঙাপাৰা বাই ইলেকশ্যনৰ সময়ত বাগানৰ লাইনত খোজ কাঢ়িছিলোঁ আই মাতৃসকলক সুধিছিলোঁ যে টকাটো পালি নে নাই বোলে টকাটো বেংকত আহিছে কিন্তু বেংকৰ পৰা ওলাব পৰা নাই বহুতে ক'লে যে মোৰ বেংক একাউণ্ট চলা নাই আমি গুৱাহাটীলৈ আহিছিলোঁ মই নিৰ্মলা সীতাৰমণ ডাঙৰীয়ানীক দিল্লীত লগ কৰি কৈছিলোঁ যে মোক এই 8 লাখ বেংক একাউণ্ট যেনে তেনে চলাই দিব লাগে আপোনালোকে বিশ্বাস নকৰিব তেখেত গুৱাহাটীলৈ আহি গোটেই বেংকৰ মেনেজাৰবিলাকক মাতি আনি এক কথাত কৈছিলে যে যি হওক নহওক চাহ বাগিচাৰ বেংক একাউণ্ট চলি থাকিবই লাগিব আৰু কেনেকে কৰা মই নাজানো 7 দিনৰ ভিতৰত বেংক একাউণ্ট ঠিক হ'ব লাগিব मैडम मेरा याद है आप जैसे जो एक बागान का हमारा श्रमिक लोगों का लिए इतना प्यार और मोहब्बत दिल में लेते हुए आपने जो निर्देश दिया था बैंक का सारे ऑफिसर गण को विदिन 10 डेज आपका निर्देश का 10 दिन का बाद सारा बैंक अकाउंट में चला गया रुपया और मैं खुद रंगापारा जाके दोबारा खबर किया कि माँ पैसा मिला बोला मिल गया अभी पैसा हो गया है आप इसलिए मैं आज आपको यहाँ में स्वागत करता हूँ इसलिए आपका ये बैंक अकाउंट निरंतर जारी रहने के लिए आप में आपका जो कंट्रीब्यूशन है ये बहुत बड़ा कंट्रीब्यूशन है और मैं इसके लिए असम का सारा जनता का ओर से आपको बहुत बहुत साधुवाद देना चाहता हूँ आज আপোনালোকে ভাবিব যে এই 3000 টকা 2500 টকা শেষ নহয় মোৰ মনত ইচ্ছা আছে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মনত ইচ্ছা আছে যে যি ধৰণে আজি আমি মাহত 830 টকা অৰুণোদয় আঁচনিৰ কাৰণে পঠাইছো এটা দিন আহিব এবছৰৰ ভিতৰত যে বাগানৰ প্ৰত্যেকজন ল'ৰা ছোৱালী দেউতাক মাকে যাতে কলেজত লৰাক পঢ়াব পাৰে ভাল খোৱা পাব পাৰে প্ৰত্যেক মাহত আমি এনেকুৱা কৈ টকা আপোনালোকৰ বেংক একাউণ্টলৈকে আমি পঠাম তেনেকুৱা প্ৰস্তুতি আমি আৰম্ভ কৰিছো চাহ বাগিচাৰ জনসাধাৰণৰ কল্যাণৰ বাবে যোৱা 5টা বছৰত আমি নিৰন্তৰ প্ৰচেষ্টা কৰিছিলো আজি বাগিচাত মই গৌৰৱ অনুভৱ কৰো যে চাহ বাগিচাৰ প্ৰত্যেকজন শ্ৰমিকে আজি চাউল কিনাৰ বাবে টকা দিব নালাগে চৰকাৰৰ পৰা বিনামূলীয়াকৈ আজি বাগিচাৰ শ্ৰমিকসকলে মাহত চাউল লাভ কৰে আজি অকল সেয়ে নহয় চাহ বাগিচাৰ যদি কোনোবা মা গৰ্ভৱতী হয় যদি ফালতু ওয়ার্কার হয় ক্যাজুয়াল ওয়ার্কার হয় বাগিচাই দৰমহা নিদিব কিন্তু আজি প্ৰত্যেক গৰাকী বাগিচাৰ মালৈকে আমি 12000 টকা গৰ্ভধাৰণৰ সময়ত আমি পঠিয়াই দিও এতিয়ালৈকে 47000 মোৰ মায়ে এই 12000 টকা লাভ কৰিবলৈ সক্ষম হৈছে আজি চাহ বাগিচাৰ লাইনত ৰাস্তা নাছিলে আজি আপোনালোকে চিন্তা কৰক যোৱা 3টা বছৰত অসম চৰকাৰে 1400 কোটি টকা খৰচ কৰিছে চাহ বাগিচাৰ লাইনত ৰাস্তা বনাবৰ কাৰণে আজি বাগিচাত পেভাৰ্স ব্লকৰ ৰাস্তা হৈছে কিছু ৰাস্তা বাকি আছে কিন্তু প্ৰথমবাৰৰ বাবে আমি এই কাম আৰম্ভ কৰিছো আৰু মই নিশ্চিত যে 2 বছৰৰ ভিতৰত গাঁৱত যেনেকে ৰাস্তা হৈ আছে তেনেকে প্ৰতিখন চাহ বাগিচাৰ প্ৰতিটো ৰাস্তা আমি পকি দেখা পাম যি ধৰণে আজি আমি দিনে ৰাতিয়ে কাম কৰি আছো আজি আমাৰ চাহ বাগিচাৰ জনগণৰ কল্যাণৰ বাবে আজি আমি কেবাটাও সিদ্ধান্ত গ্ৰহণ কৰিছো বাগিচাত এলপি স্কুল আছিল বাগিচাত এমই স্কুল আছিল আজি 70 বছৰত কোনেও হাই স্কুল বনোৱাৰ কথা চিন্তা কৰা নাছিল আজি আমি 119খন বাগিচাত আমি ইতিমধ্যে স্কুল বনোৱা আৰম্ভ কৰিছো আৰু 1 মেৰ পৰা প্ৰত্যেকখন স্কুল আৰম্ভ হ'বই লাগিব সেই সংকল্পৰে
আজি আমি আগবাঢ়িছো। চাহ বাগিচাৰ ল'ৰা ছোৱালীৰ বাবে মেডিকেল কলেজত সিট, ইঞ্জিনিয়াৰিং কলেজত সিট, আৰু এতিয়া আমি নিৰ্দেশ দিছো যে প্ৰত্যেকখন বাগিচাৰ কাষত থকা কলেজে তেওঁলোকৰ কলেজৰ এডমিশনত 10% চাহ বাগিচাৰ ল'ৰা ছোৱালীক এডমিশন দিব লাগিব। তাক আমি আজি চৰকাৰে সকলোকে নিৰ্দেশ দিছো। আজি এডমিশন বিনামূলীয়া হ'ল, আজি আমাৰ পাঠ্যপুথি বিনামূলীয়া হ'ল। চাহ বাগিচাৰ স্কুলবিলাকত এতিয়া মিড ডে মিলৰ লগত আমি ৰাতিপুৱাৰ আহাৰো দিবৰ বাবে আমি কাম আৰম্ভ কৰিছো। এইমাত্ৰই আমি জুমুৰ শুনিলো, মা যাব পাত ছিঙিবলৈ, মই যাম নলা খান্দিবলৈ, তই বাছি ভাত খাবি। এতিয়াৰ বাছি ভাত নালাগে, স্কুলত গ'লে আপোনালোকে গৰম গৰম ভাত খাব পাৰিব। তেনেকুৱা ধৰণে আজি আমি ব্যৱস্থা হাতত লৈছো। আজি আমাৰ চৰকাৰখনৰ কাৰ্যকালত চাহ বাগিচাৰ শ্ৰমিকে বেংক একাউণ্ট পালে, বিনামূলীয়া চাউল পালে, স্কুল পালে। মহিলাই গৰ্ভধাৰণৰ সময়ত নিজক স্বাস্থ্য ৰক্ষাৰ বাবে 12,000 টকাকৈ তেওঁলোকে অনুমোদন পালে। দয়াল দাস পানিকা আঁচনিৰ জৰিয়তে নিবনুৱা ল'ৰাসকলে 25,000 টকাকৈ পালে। আজি আমাৰ মহিলা আত্মসহায়ক গোট ৰংগমঞ্চ এফালৰ পৰা আমি নিৰ্মাণ কৰি গৈ আছো। মানুহৰ মনত অলপ দুখ আছে যে আমাৰ দৰমহাটো কেতিয়া নতুন হ'ব, হয়নে নহয়? আপোনালোকে আৰু মাত্ৰ 10 দিন ৰখক, আপোনালোকৰ দৰমহাও আমি বঢ়োৱাৰ নটিফিকেশ্যন আমি দিব গৈ আছো। আৰু মাত্ৰ 10 দিনৰ ভিতৰত আপোনালোকে তাতো ভাল খবৰ পাব। তাক আমি নিশ্চয় কৰি আপোনালোকক ক'ব পাৰো। মুখ্যমন্ত্ৰী ডাঙৰীয়াই নেক্সট কেবিনেট যেতিয়াই পাতিব তেতিয়াই বাগিচাৰ বাবে আৰু ভাল খবৰ আপোনালোকে পাব। তাক আজি আমি আপোনালোকৰ আগত স্পষ্টকৈ ক'ব খুজিছো। আজি প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই চাহ বাগিচাত উজ্বলা গেছ দিলে, আজি বিনামূলীয়া লাইটৰ কানেকশ্যন দিলে, প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ দিলে। আগতে কয় বাগানত ঘৰ নবনাও, গাঁৱত বনিব, বাগানত নবনিব। কিয় নবনিব? এতিয়া বাগানৰ মালিকে NOC দিবলগীয়া হৈছে, ঘৰো বনাব দিবলগীয়া হৈছে, লাইটৰ কানেকশ্যনো দিবলগীয়া হৈছে। তেওঁলোকে আজি আৰু না বুলি ক'ব পৰা নাই। কাৰণ আমি চাহ বাগিচাৰ মালিকসকলক কৈছো যে কেঁচা পাত আপোনালোকে নবনায়, কেঁচা পাত মোৰ শ্ৰমিকসকলে বনায় আৰু শ্ৰমিকসকলক সুবিধা দিব লাগিব। এয়া আমাৰ কৰ্তব্য। শ্ৰদ্ধাৰ ৰাইজ, বাগিচাৰ আৰ্থ সামাজিক উন্নয়নৰ বাবে এই চৰকাৰে কাম কৰিছে, ৰাজনৈতিক সংস্থাপনৰ বাবে কাম কৰিছে। কিন্তু এটা কথা এজন অসমীয়া হিচাপে মই সকলো সভাতে স্পষ্টভাৱে কৈ দিওঁ যে পৰেশ বৰুৱা ডাঙৰীয়াই যেতিয়া কয় যে বাগানৰ মানুহ অসমীয়া নহয়, তেওঁক মই কওঁ যে বাগানতকৈ ভাল অসমীয়া আৰু ক'তো নাই। এই কথা আপোনালোকে স্পষ্ট কৰি বুজি লওক। আজি যদি আমি ইংলেণ্ডত যাওঁ, আমেৰিকাত যাওঁ, কি দেখা পাওঁ? অসমৰ চাহ। অসমৰ চাহলৈ আমি কওঁ আমি অসমীয়া, আমি গৌৰৱ অনুভৱ কৰোঁ। আৰু এই গৌৰৱ আমি কাৰ কাৰণে পাওঁ? আপোনালোকৰ কাৰণে পাওঁ। আজি যদি অসমক বিশ্বই জানে, অসমক যদি পৃথিৱীয়ে জানে, আমাৰ চাহ বাগিচাৰ মজদুৰ ভাই ভণ্টিসকলে কপালৰ ঘাম মাটিত পেলাই চাহ উৎপাদন কৰাৰ কাৰণে আজি আমাৰ অসমক পৃথিৱীৰ মানুহে জানে। এই কথা আমি কোনো অসমীয়াই পাহৰি যাব নোৱাৰো। শ্ৰদ্ধাৰ ৰাইজ, আমি আপোনালোকৰ লগত আছিলো, আমি আপোনালোকৰ লগত থাকিম আৰু আমি আপোনালোকৰ লগত একেলগে সমাজৰ পৰিৱৰ্তনৰ কাৰণে আমি কাম কৰিম। সেই প্ৰতিশ্ৰুতি আজিৰ সভাতে মই আপোনালোকক দিব বিচাৰিছো। আমাৰ ৰাজ্য চৰকাৰৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰা, বিধায়কৰ পৰা, প্ৰত্যেকজন কাৰ্যকৰ্তাৰ বন্ধু বান্ধৱীৰ হৈ আমি আপোনালোকক প্ৰতিশ্ৰুতি দিছো। আমি সুখতো থাকিম, দুখতো থাকিম। চাহ বাগিচাৰ শ্ৰমিক বন্ধুসকলৰ লগত একেলগে আমি নতুন অসমৰ বুনিয়াদ আমি নিৰ্মাণ কৰিম। সেই প্ৰতিশ্ৰুতি আমি আপোনালোকক দিব খুজিছো। শ্ৰদ্ধাৰ বন্ধু বান্ধৱীসকল,
আজিৰ দিনটোত আমি এই সভালৈ ভাৰতৰ সন্মানীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ ডাঙৰীয়ানীক নিমন্ত্ৰণ জনাইছোঁ। আপোনালোকে জানে যে 2020 চনত আমি কোভিডত আক্ৰান্ত হৈছিলোঁ। যেতিয়া কোভিডত আক্ৰান্ত হলো লকডাউন আহিল। লকডাউন আহিলে কোনো মানুহৰ কতো জীৱিকাৰ সন্ধান বন্ধ হৈ গ'ল। সকলো মানুহে চিন্তা কৰিলে যে আমি কোভিডৰ লগত যুঁজিম নে দৰিদ্ৰতাৰ লগত যুঁজিম। সেই সময়ত আপোনালোকৰ বাবে আমাৰ বাবে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া আৰু এইগৰাকী মাননীয় মন্ত্ৰী ডাঙৰীয়াই আমাক বিনামূলীয়া চাউল পঠিয়ালে, আমাক বিনামূলীয়া দালি পঠিয়ালে আৰু জনধন একাউণ্টত 500 টকাকৈ আমাক 3 মাহৰ বাবে পঠিয়ালে। আৰু এইগৰাকী ব্যক্তি, এইগৰাকী মাননীয় মন্ত্ৰীৰ কাৰণে অসম চৰকাৰে চৰকাৰী কৰ্মচাৰীসকলক এদিনৰ বাবেও দৰমহা কাটিবলগীয়া নহ'ল। ভাৰতবৰ্ষৰ ডাঙৰ ডাঙৰ ৰাজ্যই হাৰ মানি গ'ল, কিন্তু নিৰ্মলা সীতাৰমণ ডাঙৰীয়ানীৰ কাৰণে অসম চৰকাৰে এদিনৰ বাবেও আমাৰ কৰ্মচাৰীৰ দৰমহা কাটিবলগীয়া নহ'ল। বৰং অৰুণোদয় স্বয়ং কিমান আঁচনি আমি হাতত ললো এইগৰাকী মাননীয় মন্ত্ৰীৰ সহায়ৰ বাবে, আশীৰ্বাদৰ বাবে আৰু তেখেতৰ সহযোগিতাৰ বাবে। এই সময়ছোৱাক আমাক কিমান সহায় কৰিলে তাক মই ভাষাৰে বৰ্ণনা কৰিব নোৱাৰো। मेरा पास कोई भाषा नहीं है। माननीय मंत्री महोदया निर्मला सीतारमण जी ने आसाम का लोगों को कितना मदद किया, ये बोलने के लिए कोई भाषा नहीं है। अगर उनका मदद नहीं होता था तो हम आज हमारा कर्मचारी को भी ये पैसा नहीं दे सकता था और कोई कल्याणकामी योजना भी संभव नहीं होता था। सरकार ने बजट दिया, माननीय मंत्री महोदया ने अभी बजट दिया। पहला बार भारत सरकार का बजट में क्या बोला कि 1000 करोड़ रुपया में चाय बगीचा का लोगों का शिक्षा और स्वास्थ्य के लिए मैं देने जा रहा हूं। कभी आप लोग सुना था ऐसे भारत का संसद में बजट में चाय बगीचा का नाम, चाय श्रमिक का नाम? ये निर्मला सीतारमण जी का बजट था, महोदया का बजट था, जो बजट का जरिए असम का चाय बगीचा का मजदूर भाई बहन को अपना जो श्रम था, परिश्रम था, उनके लिए स्वीकृति दिया। मैंने सबको मैं निवेदन करना चाहता हूं, सब अपना अपना आसन से खड़ा होते हुए माननीय मंत्री महोदय को एक बहुत बड़ा जोरदार ताली रे अभिवादन कीजिए। एबार प्रथम होइसे 1000 कोटी टका চাহ বাগিচাৰ শিশু আৰু মহিলাৰ কল্যাণৰ বাবে। মই অসম চৰকাৰৰ হৈ ধন্যবাদ জনাইছো আৰু मैं आश्वासन देना चाहता हूं मैडम, आप जो भी पैसा भेजेगा असम में, एक एक पैसा बागान का श्रमिक और बागान का मेरा भाई बहन के लिए खर्चा होगा। एक एक पैसा जिसके लिए आप भेजेगा उनका पास पहुंच जाएगा। ये वादा हम करना चाहता हूं आपको। मैं बहुत दीघलियाকৈ कब নোখোজো। আপোনালোকক পুনৰ এবাৰ ধন্যবাদ জনাইছো। আজিৰ সভাত অহা বাবে আমাৰ এই আঁচনি বন্ধ হৈ নাযায়। 2500 পৰা 3000 হ'ল। অহাবাৰ আৰু প্ৰমোচন পাম, হয় নহয়? পাব লাগিব নে নাই? প্ৰমোচন লাগিব নে নালাগে? লাগিব নে নালাগে? তেনে মোৰ লগত জোৰেকৈ কব, भारत माता की, भारत माता की, भारत माता की। बहुत बहुत धन्यवाद। माननीय मंत्री महोदय आमी धन्यवाद ज्ञापन करिलो। With an all-inclusive agenda encompassing every sector of society, the promise of Jati Mati Bheti and a prosperous future for one and all. যাৰ মনত আছে সাহস, স্বচ্ছতা আৰু বলিষ্ঠ পদক্ষেপেৰে দেশবাসীক আগুৱাই নিয়াৰ সপোন, নিষ্ঠা আৰু সততাৰে কৰ্ম কৰি যোৱাৰ উদ্যম।
আমি অনুৰোধ জনাইছোঁ আমাৰ সকলোৰে মৰমৰ পথ প্ৰদৰ্শক অসমৰ মাননীয় মুখ্যমন্ত্ৰী শ্ৰীযুত সৰ্বানন্দ সোণোৱাল মহোদয়ক তেখেতৰ বহুমূলীয়া ভাষণ প্ৰদান কৰিবলৈ।